ৰাইজসকল যোৱাকালি নিশা বোলে ধুমুহা আহিছিলে কেইটা বজাত আহিছিলে গমকে নাপালোঁ বাকী আজি বাগানত কাম লগা হৈছে মই কিন্তু এফালে যাবলগীয়া আছে যাব লাগিব আৰু ডাৱৰো দেখোন গোটা মাৰি আছে বৰষুণটো আকৌ আহিব না কিয়ে না ঠাণ্ডা বতাহও মাৰি আছে তাকে কিছুমানে কৈছে ধুমুহাটো বোলে অলপ হেৰি বেছি ওপৰেদি গ'ল সেইকাৰণে বোলে মানুহৰ অনিষ্ট নহ'ল আৰু কিছুমানে কৈছে ধুমুহাটো বোলে বেছি তলেদি আহিলে সেইকাৰণে কাৰো অনিষ্ট নহ'ল তাৰমানে মুঠতে এবাৰ ধুমুহা আহাত কাৰো অনিষ্ট নহ'ল ৰাতিপুৱা সেইকেইদিন শুই উঠা দেৰি হৈছে দাদা এজনে ফোন কৰিছে ঐ বোলে ধুমুহা আহিছিলে বোলে মোৰতো খবৰে নাই পিছত উঠি কিনে চাইছোঁ গাঁৱৰ দুই এজনক সুধিছোঁ এই ৰাতি একদম নাক মাৰি যেতিয়া শুই থাকোঁ না দুনিয়াত কি হৈছে একো খবৰেই নাপায় ৰাইজসকল মোৰ বাগান থাকিও কাম নাইকিয়ালৈকে হৈছে কাৰণ বাগানত চফা কৰিবলৈ সোমোৱাই নাই এতিয়া আপোনালোকে চাব দেই ইয়াত তাৰমানে ইয়াৰ বাগানৰ মাজে মাজে ডাঙৰ ডাঙৰ গছবিলাক হৈ গৈছে এতিয়া ডাঙৰ ডাঙৰ গছবিলাক মই তাৰমানে বাগানত সোমাই কিনে চফা নাই কৰা যে আপোনালোকে বিশ্বাস কৰক মই 4 বছৰ বাগানত সোমোৱা নাই 4 বছৰ বাগান নোহোৱাৰ কাৰণে এইফালে টকো গছ উঠি গ'ল মাজত আকৌ এইবোৰ ডাঙৰ ডাঙৰ কিবা কিবি বনৰীয়া গছ তাতে ভেকুৰী গছ কিবা গছ নাহৰ গছ ঢেৰ জিতি উঠি গ'ল বহুত দিনৰ আজি বাগানৰ মাজত সোমাইছোঁ তাৰপিছত আকৌ এইফালে থান বনাবৰ কাৰণে অলপ কাটিবলগীয়া হ'ল তাৰমানে 2 বিঘা থকা বাগানটো কাটি এবিঘামান অকণমান আছে আৰু একদম বাগানৰ পৰা মোৰ হেৰিটো কি কয় ইনকমৰ সেই বিশ্বাসটো উঠি গ'লগৈ আৰু তাৰমানে মোৰ বাগানত সোমাবলৈ পচন্দ নোহোৱা কাৰণ এটা হৈ গ'ল তাৰমানে মই যেতিয়া ছেকেণ্ড হেণ্ড এখন মাক ক'লোঁ মা মই এপে এখন লওঁ আকৌ খুৰা এজনে ক'লে তই গাড়ী এখন ল আৰু লগতে বিজনেছটো কৰিম তো এপ এখন ল'লোঁ সস্তাই 36 মানত ল'লোঁ নেকি ছেকেণ্ড হেণ্ডত অকৰা মকৰা পাই ঠগিলে একো নাই ল'লোঁ বাৰু এপ এখন লৈ কিনে চলালোঁ পূৰা অভাৰলোড মাল 4 কুইণ্টেল চাপাত 4 কুইণ্টেল কালেকশ্যন কৰি আকৌ মই হৈ গ'লোঁ 70-80 কেজি আকৌ মোৰ লগত থাকিলে আৰু 3জন তাৰমানে টোটেল 4জন মানুহ প্ৰায় মানুহকেইটাই হ'ব 2 কুইণ্টেল আৰু চাপাতখিনি 4 কুইণ্টেল অট কেকো কৰি মুঠতে আমাৰ বেঙেনাবাৰী গোটেই গাঁওখন বহুতকেইখন গাঁও ঘূৰোঁ তিয়খাবি দোলাখৰীয়া ঘূৰি মেলি পাত কালেকশ্যন কৰি আকৌ আমি পেলাব যাওঁ আইদপুখুৰী কেতিয়াবা যাওঁ সোণাৰীত তো এতিয়া আকৌ হেডলাইটটো এনেকুৱা এপেবিলাকৰ যে এক্সেল দিলেহে হেডলাইটৰ ফোকাচিং আহে তাৰপিছত এই গাড়ীখন মডিফাই কৰিবলৈ নহ'লে মামৰে ধৰি থকাখিনি ৰং চং মাৰি ল'লোঁ কিন্তু লাইট চাইটিঙৰ ফোকাচিং কৰিবলৈ সেই ভাবিব লওঁতেই তাৰমানে এই লাহেকৈ কৰিম আৰু লাইট চাইটৰ কাম তাৰপিছত সেই বিজনেছটো সেই আৰম্ভ হৈছিলেহে গ'ল নহয় গাড়ী একদম 2 দিন নিলোঁ 3 নম্বৰ দিনাখন একদম পূৰা হেৰি হৈ গ'ল কি কয় মাল নি আছোঁ তিয়ঘাটৰ ওচৰতে গ'ল পিষ্টন গ'লগৈ পিষ্টন ৰিংটো গ'লগৈ ষ্টাই নহয় তাৰপিছত আকৌ এনেকুৱা খকা খুন্দা কৰি থাকিলে মোবাইলটো হেৰাই থাকিলে সেনেকুৱা কৰি কিনে সেই তেতিয়াৰ পৰা মোবাইলো হেৰাইছে আকৌ গাড়ীও বেয়া হৈছে একদম মই তিয়ঘাটৰ পৰা আইদপুখুৰী ফেক্টৰীলৈকে খোজকাঢ়ি প্ৰথমে যাওঁতে গাড়ীত গ'লোঁ বেলেগ এখন গাড়ী আনলোড কৰি কিনে বেলেগ এখন গাড়ী মালখিনি লৈ গ'লোঁ তাত পেলালোঁ আৰু তাত পেলাই কিনে চাহপাতখিনি নিজৰ হাতেৰে একদম 4 কুইণ্টেল চাহপাত নমাই বিচাৰিছোঁ মোবাইল নাই চাহপাতৰ মাজত গৈছে নেকি ভাবিছোঁ আকৌ খোজকাঢ়ি আহিছোঁ খুৰাৰ এই সৰু মোবাইল এটা আছিলে সেই মোবাইলটোৰ লগত ফোন মাৰি ৰিং কৰি আহি আছে ময়ো কৰা বেছিকৈ ফোন মাৰিলোঁ যে কোনোবাই দেখি পালে সেনে উঠাই কিনে লৈ গ'লগৈ আহি কিনে আকৌ তিয়ঘাটত বিচাৰিছোঁ একদম মাথা পাগলা হৈ গৈছে তাৰমানে তাত মোৰ গোটেই ফটো আছিলে একদম বহুত দিনৰ ফটো মই কালেকশ্যন কৰি থৈছিলোঁ তাৰপিছত তেতিয়া আকৌ মই নাজানো যে কিবা জিমেইলত ছেভ কৰিব পাৰে জিমেইলত ছেভ কৰিলে যে আকৌ জিমেইলটো থাকি যায় তো এইবিলাক কথা নাজানিছিলোঁ এতিয়াহে গম পাওঁ তাৰপিছত এনেকৈ কৰি কিনে মই পূৰা একদম মোবাইলটো বিচাৰিছোঁ ইফালে গৈছোঁ মাৰিছোঁ কোন আৰু বেলেগে বুটলিয়ে নিলে আৰু তাৰপিছত আৰু তাৰে ভাইটি এজন সি এতিয়া চাকৰি পালে দেই এই পুলিচৰ চাকৰি পালে নেকি
অঁ তাৰপিছত সেই মানুহ তাৰ বাপেকৰ হেৰি আছে আৰু জ্বালাই ৱেল্ডিং কৰে জ্বালাই এনেকুৱা দোকান আছে কিবা কিবি এই গেট চেট কিবা কিবি বনায় আৰু সিহঁতৰ দোকানখনত দৰ্জা চৰ্জা কিবা অৰ্ডাৰ পালে তো ৱেল্ডিং দোকান তো তাত গৈ কিনে সিহঁতৰ পদূলিমুখতে গাড়ীখন থলোঁ সি আহকচোন সিফালৰ পৰা অ' ভাইটি দিয়াচোন মোবাইলটো মই ফোন এটা কৰোঁ মোৰ মোবাইলটো হৰালে বুলি কৈ কিনে ফোনটো মই সি মোক দিনতে দেৰি কৰিছে যে মই হাতৰ পৰা কাঢ়ি লৈ ল'লোঁ একদম তো সেই হাতৰ পৰা কাঢ়ি লোৱাত দেখি এনেকুৱা পলালে নহয় ঘৰৰ ভিতৰলৈ তাৰমানে মই তাৰ পৰা হেৰি চুৰ কৰি কিনে একদম কাঢ়ি লোৱা লিখা হৈ গ'লে ডকাইত কৰি লোৱা লিখা সি এনেকুৱা ঘৰলৈ ভিতৰলৈ পলালে গোটেই সিহঁতৰ ঘৰৰ মানুহ ওলাই আহিলে কিন্তু গাড়ীখন আকৌ সিহঁতৰ পদূলিমুখতে থৈ লৈছোঁ তাৰপিছত মই কৈছোঁ নহয় মই কৈছোঁ মোৰ মাথাই কাম কৰা নাই মই এনেকৈ কৈছোঁ আৰু মই আপোনালোকৰ সদায় মোক দেখিয়ে থাকে মই ইফালে অহা যোৱা কৰি থাকোঁ মোৰ এইখন গাড়ী মোৰ মোবাইলটো হৰালে মই বছ কথাটো ফোন কৰিবৰ কাৰণে ফোনটো লৈছিলোঁ এই আপোনালোকে ভুল নুবুজিব তাতে মই একদম চিঞৰি কৈ ঠিক সেইখিনি সময়তে আমাৰ সেই দাদাহঁতেও আহি পালে ফেক্টৰীৰ পৰা তাৰপিছত আৰু মান্তি হ'ল আৰু মাৰপিট নাখালোঁ আকৌ মোৰ এই ঘৰৰ গ্ৰিল বনাবলৈ সেই সিহঁতৰ দোকানতে দিছোঁ আৰু এতিয়া একো নাই এতিয়া চব ঠিক হয় খালি আৰু বাগানত সোমোৱাৰ কাৰণে আজি এটা কথাই ক'লোঁ যে মোৰ বাগানৰ লগত বহুত বেয়া এক্সপিৰিয়েঞ্চ এটা আছে ৰাইজে গ'ল মই খাই আছোঁ ভাত সুদাই নিকাই আলু দাইল কিবা কিবি আৰু উলিয়াই দিলে নহয় বস্তু এটা এয়া ভোট জলকীয়া মায়ে ৰোৱা প্ৰথম লাগিছে বোলে এটাই অনলি পিচ তাকে মোৰ কিজোপা আকৌ মই কালি ৰুইছোঁহে মায়ে আকৌ লগালে